हेलो गाइस की खबर आशा करूँ आपलोगों सकलोरे ভাল। আজি ভিডিওটো টপিকটো হল আমাৰ ঘৰত বিজেপিয়ে যেটো লেটিং দিলে সেই লেটিংটোত লাইট ফেন নাই দিয়া বাৰু লাইট দিছে পানী টেপ দিছে মানে বেচিঙলৈকে সকলো দিছে কিন্তু বহুতৰে ঘৰত দেখিছো বহুতৰে মানে কাৰুৱে মই দেখাই নাই তেনেকুৱা এটো আমাৰ ঘৰত প্ৰথম দিছে তেনেকুৱা তো ইমান সুন্দৰকৈ বনাইছে আৰু আপোনালোকৰ কিয় দিয়া নাই মানে বাকি বিলাকক মানে কিয় দিয়া নাই লাইট তেনেকৈ দিয়া নাই আৰু লাইটৰটো বাদে দিয়ক পানী টেপটোকে দিয়া নাই মানে আৰু বাল্টিটো লৈ সোমাবলৈ তেনেকৈ অসুবিধা পোৱা বহুতো ভিডিঅ' বনাইছে মানুহে মই ভাবিছোঁ আপোনালোকক দেখুৱাম আমাৰ লেটিংটো মানে কেনেকুৱা ধুনীয়া দিছে আৰু আপোনালোকে ডিসাইড কৰিব আপোনালোকো পাব লাগে নে নাই তেনেকুৱা লেটিং মই এতিয়া বাগানত আছোঁ দেখিছে বাগানত তেনি আহিলোঁ এতিয়া ইয়াৰ পৰা মানে যাম আপোনালোকক মই গৈ আছোঁ আৰু গৈ এতিয়া ঘৰত আপোনালোকক দেখুৱাম আমাৰ লেটিনটো মানে লাইট ফেনেই আহি যায় মুখত ফেনেই আহি যায় লাইট ফেন নহয় লাইট টেপ পানী টেপ মানে পানী টেংকি এটা দিছে পানী টেপ এটা দিছে আৰু কিন্তু কোনেও পোৱা নাই তেনেকুৱা আপোনালোকক মই দেখুৱাম আৰু টিং মানে বাপৰে টিং কি কম ডাইনাৰ ওপৰ টিং দিছে আপোনালোকে দেখি আচৰিত হ'ব হয়তো আপোনালোকে মিছা বুলি ভাবিছে কোনেও পোৱা নাই যে সেইকাৰণে মিছা বুলিয়ে ভাবিব পালেহে গম পাব পালেহে আপোনালোকে বিশ্বাস কৰিব নে কি কয় আপোনালোকে চাব আমাৰ ঘৰত দেখুৱাম আৰু এই ডবল ইটাবোৰ যে সেই বগা ইটাবোৰ যে আজিকালি পায় যে সেই তেনেকুৱা ইটা দিছে আৰু তেনেকুৱা ইটাত মানে বনাইছে বাথৰুমটো আৰু খুব ধুনীয়াকৈ প্লাষ্টাৰ কৰিছে পুছ মানে কি ক'ম আৰু একদম চাৰি চুকত চাৰিটা পুছ যে একদম সাংঘাতিক পুছ দিছে তো এতিয়া ঘৰলৈ যাম মানে বিজেপি চৰকাৰে কি কৰি দিয়া নাই কংগ্ৰেছৰ চৰকাৰত দেখোন আমি একো নাপালোৱেই তেওঁলোকৰ মানে দম নাই নিদিলেই ঠিক আছে তো আৰু বিজেপি চৰকাৰে দিলে তাকে গৌৰৱ কৰিছোঁ আৰু আপোনালোকক মই দেখুৱাবলৈ পাই আজি সুখী হ'ম আৰু এতিয়া ঘৰলৈ গৈ আছোঁ হ'ল বাগান চাবলৈ আহিছিলোঁ মানে এনেই ৰাতিপুৱা ফুৰি ভাল লাগে আৰু বাগানৰ ফালে তো আহিলোঁ এতিয়া গৈ আছোঁ এতিয়া যাম গৈ পালে আপোনালোকক দেখুৱাই দিম আমাৰ ঘৰৰ লেট্ৰিনটো কেনেকুৱা বনাইছে কিমান সুন্দৰ বনাইছে আপোনালোকে দেখি পাগল হৈ যাব এতিয়া বলক অলপ ফাষ্ট কৰোঁ নে কি কয় ভিডিঅ'টো ফাষ্ট কৰোঁ যাওঁ আৰু দেখুৱাই আছোঁ তো বন্ধু বান্ধৱীসকল মই ঘৰলৈ আহিলোঁ আৰু এয়া চাওক এয়াই হ'ল আমাৰ বাথৰুমৰ ৱালখন ঠিক আছে এইটো চাওক এয়া বাথৰুমৰ ৱালখন আৰু মই কৈছিলোঁ যে ডাঙৰ ইটা এইবোৰ চাওক এইবোৰ ইটা ওলাই আছে আৰু পোষ্টৰ কথা কৈছিলোঁ ন আপোনালোক পোষ্ট হেভি দিয়া আছে বুলি কৈছিলোঁ এই চাওক পোষ্টৰ নামত এইটো দেখিছে এইটো ৱালখনৰ চুকটো মানে দেখিছে নাই চুকটো হয় এইটো দেখিছে এনেকৈ গাঁথনি কৰিছে অ'কে দেখিলে এয়া হৈ গ'ল ইয়াৰ দুৱাৰখন দেখিছে এয়া বাথৰুমৰ দুৱাৰ এইটো বাথৰুম আৰু এইফালে চব ডাইনাৰ ওপৰত টিং আছে বুলি কৈছিলোঁ যে দেখিছে কি চালিয়া চাওক গছৰ পাত আঁকি থোৱা আছে টিং পাতত দেখিছে মানে বঢ়িয়া লাগে আৰু দেখিছে এয়া হৈ গ'ল টিং পাত দেখিছে কি ধুনীয়াকৈ বনাইছে আৰু কুমুদ আছে ইংলিছ কুমুদ আপোনালোকক দেখুৱাম জানো কুমুদৰ কথাটো কোৱাই নাছিলোঁ আপোনালোকক তথাপিও বাৰু কুমুদটো দেখুৱাই দিওঁ আপোনালোকক এয়া চব কুমুদ দেখিছে কুমুদ ল'ৰা ছোৱালীবিলাকে খেলি আছিলে ইয়াত সিহঁতৰ কাৰণে বেষ্ট হৈছে আৰু ঠিক আছে এয়া বেচিঙৰ কথা কৈছিলোঁ বেচিংনো ক'ত পাম আপোনালোকক দেখুৱাই দিবলৈ বেচিং থাকিলে দেখিব দেখিছে এয়াই হৈ গ'ল বাথৰুম বিজেপি চৰকাৰে দিয়া অ'কে আপোনালোকক দেখুৱাই দিলোঁ মই এইটো চাওক দেখিলে কোনো ইয়াত পানী টেপ নাই কোনো হেৰি নাই পানী টেপটো বাদেই দিয়ক বাৰু সম্পূৰ্ণকৈ এইটো হৈছিলে আপোনাৰ 2023ৰ শেষত আহিছিলে বাথৰুমটো আৰু বৰ্তমান হৈ গ'ল কিমান 25 ইমানতে থাকি গ'ল বাকী সামগ্ৰীখিনিও নাহিলে বোলে নিজে বনাই ল'ব বোলে সেইটো নহয়
নাহিলে ক'ৰপৰা বনাব? বস্তু আহিলে বনাব ন, বস্তুৱে নাহিলে, বাকীখিনি নাহিলেই মানে, ঠিক আছে। তো কংগ্ৰেছ চৰকাৰে বাৰু পৰা নাছিলে, সেইকাৰণে একেবাৰে নিদিলে, সেইটো বহুত ভাল কৰিলে। মানে নোৱাৰিলে নিদিবই লাগে, এনেকৈ বনাই ৰখাতকৈ এইটো গতি হোৱাতকৈ মানে নিদিলে দিবই নালাগে, নে কি কয়? দি লৈ মানে এইটো অপমানিত এতিয়া নিজে হৈছে নাই? মইতো দেখুৱাবই লাগিব ন, আপোনালোকক দেখুৱালোঁ, আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব। আচলতে দিব নাথাকিলে দিব নালাগে, এনেকৈ মানে আধাখনীয়াকৈ এৰি দিয়াটো বহুত বেয়া কথা। এতিয়া আমাৰ জেগাটোহে এনেই ব্লক কৰি ৰাখিছে এইবিলাকে। এতিয়া ভাঙিম বুলি ভাবিছোঁ ইয়াত, ভাঙি ইয়াত আমি কিবাটো কৰিব পাৰিম ন, এইটো থকাতকৈ। বাকী চৰকাৰক এইটো ৰিকুৱেষ্ট কৰিম যে কি আপোনালোকৰ তলত যিবিলাক মানুহ ৰাখে, সেইবিলাক হয়তো ভাল ৰাখক, নহ'বা সেইবিলাক মানুহ সেইবিলাক মানুহৰ মানে যিবিলাক মেনেজমেণ্টৰ কাৰণে ৰাখে ন, সেইবিলাক মানুহৰ চেলাৰীটো অলপ বঢ়াই দিয়ক। তেতিয়া হয়তো আমাৰ নিচিনা মানুহবিলাকৰ ওচৰত মানে আহি পইচা নোখোজে, আৰু পইচা নোখোজে আৰু কাম যাতে ধুনীয়াকৈ হৈ যায়, ঠিক আছে। আপোনালোকৰ যাতে বদনাম নহয়। মই কংগ্ৰেছ বা বিজেপি চৰকাৰক মই বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু মই জানো, ভালকৈ জানো, তেওঁলোকে পইচা পঠিয়াই দিয়ে, কিন্তু তলৰ যিসকল লোক আছে তেওঁলোকে এইবিলাক এনেকুৱা মানে খাই ৰাখি দিয়ে, নিজৰ পকেটত ভৰাই ৰাখি দিয়ে পইচাবিলাক। তো চেলাৰীটো অলপ বঢ়াই দিয়ক, তেতিয়া হয়তো তেওঁলোকে মানে কামটো সম্পূৰ্ণকৈ কৰি দিব মানুহৰ, আৰু আপোনালোকৰ বদনাম নহয়। আৰু হয়তো এইটো কৰক যে যিবিলাক মানুহ আছে সেইবিলাক আপোনালোকে চেঞ্জ কৰি দিয়ক, মেনেজমেণ্টৰ কাৰণে যিবিলাক ৰাখিছে, মানে এইবিলাক অনুদানবিলাক যিবিলাকে মানে ডিষ্ট্ৰিবিউট কৰে, তেওঁলোকক অলপ সজাগতা কৰক, ঠিক আছে, বা মানুহ বেলেগ সলাই দিয়ক, ঠিক আছে। কি ক'ম আৰু, এয়াই আমাৰ লেট্ৰিন আছিলে। সগাটো বাদে দিয়ক, তাত মুতিবলৈ লাজ লাগে, দৰজাই নাই, কি কৰিম। তো ইমানখিনিয়ে ক'বলগীয়া আছিল। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি সকলোৱে জনাব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ঠিক আছে। আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো ইমানে আছিল, নেক্সট ভিডিঅ'টো আকৌ পাম, তেতিয়াহ'লে বাই বাই, থেংকছ ফৰ ৱাচিং, জয় আই অসম।